হয় আমাৰ স্থানীয় ফেক্টৰীসমূহে যেনেদৰে স্থানীয় কৃষকসমূহক লাঞ্ছনা বাঞ্ছনা কৰিছে অৰ্থাৎ অৰুণাচলৰ চাহপাত আহি পেঙেৰি অঞ্চলত তেখেতলোকে কম দামত ক্ৰয় কৰি আমাৰ এই স্থানীয় ৰাইজৰ পাত একচেপ্ট কৰিব বিচৰা নাই ফেক্টৰীত তেখেতলোকে উচিত মূল্য দিব বিচৰা নাই সেয়েহে আমি সমূহ কৃষক স্থানীয় কৃষকসমূহক আহ্বান জনাইছো অহা দেওবাৰে দিনৰ 11 বজাত এখন ৰাইচ মেল পাতিম সেই ৰাইচ মেলতে সিদ্ধান্ত ল'ম আমাক যদি উচিত মূল্য নিদিয়ে ফেক্টৰীসমূহে তেন্তে অনিৰ্দিষ্ট কাললৈকে এই স্থানীয় ফেক্টৰীসমূহ আমি বন্ধ ৰাখিম আৰু আমাৰ স্পষ্ট কথা তেখেতলোকে আমাৰ যিসমূহ স্থানীয় কৃষক আছে তেখেতলোকক কেনেকৈ লুণ্ঠন কৰিবৰ কাৰণে সাহস পাইছে চৰকাৰে এটা কথা স্পষ্ট কৰি দিছিল যে যি আমাৰ মেট্ৰিক বিক্ৰী হ'ব তাৰ 35% ফেক্টৰী কৰ্তৃপক্ষই ৰাখি 65% আমাৰ স্থানীয় কৃষকক দিয়া কিন্তু তাৰ পৰিৱৰ্তে আজি কি হৈছে 5% আমাৰ কৃষকে পাইছে 95% ফেক্টৰী কৰ্তৃপক্ষই পাইছে সেই গতিকে আমি সমূহ ৰাইজক আমি সমূহ পেঙেৰি বৰডুমচা নগাপথা আদি কাঠনি আদি কৰি এই টেকেৰিকে ধৰি তৰাণী নলনী এই ৰাইজৰ এই স্থানীয় যি পেঙেৰি এই স্থানীয় ৰাইজসমূহক আমি কৃষকসমূহক স্থানীয় কৃষকসমূহক আমি ৰাইচ মেললৈ আমি নিমন্ত্ৰণ জনাইছো আপোনালোকে আহক আমি কথা দিছো আপোনালোকক নিৰাশা নকৰো আমি উচিত মূল্য নিদিয়ালৈকে যুঁজিম আমি নিজৰ অঞ্চলত নিজৰ পাত কিন্তু উচিত মূল্যত বিক্ৰী কৰিম জয় আই অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত